আজি দুবৰণী আলিচিগাৰ যি ঐতিহাসিক সূৰ্য বিগ্ৰহ আছিল ইয়াতে প্ৰায় 60 বছৰ পূৰ্বে এই অঞ্চলত 7টা ঘোঁৰাই টানি নিয়া ৰথত আৰোহণ কৰা সূৰ্য দেৱতাৰ মূৰ্তি আৱিষ্কাৰ হৈছিল। ৰথৰ সাৰথি আছে, একেটা শিলতে কটা সূৰ্য দেৱতাৰ মূৰ্তিৰ লগতে সূৰ্যৰ দুয়োগৰাকী পত্নী সন্ধ্যা আৰু ছায়াৰ মূৰ্তি আছে। এই ঐতিহাসিক মূৰ্তিভাগ আজি মন্দিৰ নিৰ্মাণৰ জৰিয়তে প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ল। এই অঞ্চলটো যথেষ্ট ঐতিহাসিক সমলেৰে ভৰপূৰ। ইয়াত সূৰ্য মূৰ্তি, বিষ্ণু মূৰ্তি, ব্ৰহ্মা মূৰ্তি, শিৱলিংগ, দুৰ্গা মূৰ্তি আদি আৱিষ্কাৰ হৈছে মাটিৰ তলৰ পৰা। এইটো অতি গুৰুত্বপূৰ্ণ কথা আৰু বহু ঐতিহাসিক সমলো ইয়াতে আৱিষ্কাৰ হৈছে। বিশ্বাস কৰা হৈছে যে 4ৰ্থ-5ম শতিকাৰ এক সুসভ্য ৰাজতন্ত্ৰই ইয়াত ৰাজত্ব কৰিছিল, যাৰ উল্লেখ এলাহাবাদৰ লিপিত থকা ডবকা ৰাজ্যৰ সৈতে মিল আছে। সেইকাৰণে এই অঞ্চলটো দুবৰণীক আমি ডবকা ৰাজ্যৰ ৰাজধানী বুলি অনুভৱ কৰিছোঁ। আৰু আজি প্ৰাণ প্ৰতিষ্ঠা কৰা সূৰ্য মূৰ্তি উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে গোৱালপাৰা বাদ দিলে দ্বিতীয় ভাগ সূৰ্য মন্দিৰ। এই সূৰ্য মন্দিৰৰ আশীৰ্বাদত অঞ্চলটোৰ উন্নয়ন বিকাশ হ'ব আশা কৰিছোঁ আৰু সূৰ্য দেৱতাই সকলো ৰাইজক আশীৰ্বাদ প্ৰদান কৰিব আৰু অঞ্চলটো এটা সময়ত পৰ্যটনৰ কেন্দ্ৰবিন্দু হ'ব, আমি তাকে আশা কৰিছোঁ।